নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ মাটি বিক্ৰী কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অভাৱত পৰি কোনেও মাটি বিক্ৰী নকৰিব আজিৰ দিনত 1 লাখ টকাৰ মাটি দুদিন পিছত হ'ব 1 কোটি টকা হেহে জধেমধে কোনেও মাটি বিক্ৰী নকৰিব ৰাজ্যবাসীক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি বিক্ৰী কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মাটি বিক্ৰী কৰিব খোজা জনতালৈ জৰুৰী আহ্বান মুখ্যমন্ত্ৰীৰ অভাৱত পৰি কোনেও মাটি বিক্ৰী নকৰিব 1 লাখ টকাৰ মাটি দুদিন পিছত 1 কোটি টকাৰ হ'ব সোণতকৈ বৃদ্ধি হ'ব মাটিৰ দাম আজি আপুনি মাটি বিক্ৰী কৰিলে বৃহৎ লোকচান হ'ব আপোনাৰ 2 লাখ টকাৰ মাটি 2 কোটি টকা হ'ব দুদিন পিছত লাগিলে দুদিন অভাৱতে চলক তথাপিও জধেমধে মাটি বিক্ৰী নকৰিব লগতে মাটিৰ দালালকো উৎপাত নকৰিবলৈ হকিয়নি মুখ্যমন্ত্ৰী আৰু গুৱাহাটী মহানগৰীৰ দৰে হ'ব গুৱাহাটীৰ উত্তৰ পাৰ উত্তৰ গুৱাহাটী চাংচাৰী গৌৰীপুৰত বৃদ্ধি হ'ব মাটিৰ দাম জনতাক মাটি বিক্ৰী কৰাৰ পূৰ্বে 10 বাৰ ভাবিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টিৰ ওপৰত মক্ষম আঘাত অহা 15 জুনৰ পূৰ্বে দিল্লীস্থিত আপৰ মুখ্য কাৰ্যালয় আঁতৰোৱাৰ নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ লোকসভা নিৰ্বাচনৰ আগতে আম আদমি পাৰ্টিৰ ওপৰত মক্ষম আঘাত 15 জুনৰ পূৰ্বে দিল্লীৰ মুখ্য কাৰ্যালয় আঁতৰোৱাৰ নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ অবৈধ দখল কৰি থকাৰ অভিযোগ দলটোৰ বিৰুদ্ধে আপে অধিকাৰ কৰি থকা ভূমিডোখৰ দিল্লী উচ্চ ন্যায়ালয়ৰ নামত আবণ্টিত আছিল আৰু এই সন্দৰ্ভত ন্যায়ালয়ৰ প্ৰশ্ন কেনেকৈ এটা ৰাজনৈতিক দলে এই ভূমি দখল কৰিব পাৰে এই প্ৰশ্ন কৰি অহা 15 জুনৰ ভিতৰত দিল্লীস্থিত আপৰ মুখ্য কাৰ্যালয় আঁতৰোৱাৰ নিৰ্দেশ দিছে দেশৰ উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হিন্দু নহয় প্ৰধানমন্ত্ৰী মোদী কেতিয়া প্ৰকৃত হিন্দু হ'ব নোৱাৰে তেওঁৰ মাতৃৰ মৃত্যুৰ পিছত কিয় কটা নাছিল চুলি দাড়ি এই বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে প্ৰধানমন্ত্ৰী মোদী হিন্দুৱেই নহয় অনবৰতে হিন্দুৰ সুৰক্ষাৰ বিষয়ে চিন্তা কৰা মোদীৰ বিষয়ে এনেদৰে মন্তব্য কৰিলে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি সাগৰৰ তলৰ দ্বাৰকা চহৰলৈকে প্ৰধানমন্ত্ৰী মোদীয়ে মন্দিৰ উদ্বোধন কৰি ঘূৰি ফুৰিছে মন্দিৰৰ নামত মোদীয়ে আনকি আৰৱলৈও উৰা মাৰিছে আগন্তুক লোকসভা নিৰ্বাচনত হিন্দুত্ব বিজেপিৰ মুখ্য অস্ত্ৰ হ'ব বুলি সকলোৱে ধাৰণা কৰিছে কিন্তু ইমানৰ পিছতো নৰেন্দ্ৰ মোদীক হিন্দু নহয় বুলি কিয় ক'লে লালু প্ৰসাদ যাদৱে আৰজেডিৰ প্ৰতিষ্ঠাপক লালু প্ৰসাদ যাদৱে পাটনাত এখন ৰাজহুৱা সভাত ভাষণ দি কয় যে প্ৰধানমন্ত্ৰী মোদী হিন্দু নহয় লালুৱে পাটনাত ইণ্ডিয়া এলায়েন্সৰ নিৰ্বাচনী জনসভাত ভাষণ দিছিল আৰু এই ভাষণত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লৈছিল লালুৱে মোদীক উদ্দেশ্যি কয় যে আপোনাৰ কোনো পৰিয়াল নাই আপুনি হিন্দু নহয় নিজৰ মন্তব্যৰ ব্যাখ্যা আগবঢ়াই লালু প্ৰসাদ যাদৱে লগতে কয় যে মাকৰ মৃত্যুৰ পিছত প্ৰতিগৰাকী হিন্দু পুৰুষে চুলি আৰু দাড়ি কাটে এতিয়া মোক কওক মোদীয়ে তেওঁৰ মাতৃৰ মৃত্যুৰ পিছত কিয় এনে কৰা নাছিল তেওঁলোকে ৰাম আৰু ৰহিমক ইজনে সিজনৰ বিৰুদ্ধে থিয় দিয়াইছে প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি এই মন্তব্য কৰে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ 8খন জিলাত হ'ব পাৰে প্ৰচণ্ড বৰষুণ এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই দিছে সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অসমৰ কোন জিলাত বৰষুণ হ'ব পাৰে চাওঁ আহক ৰাজ্যৰ 8খন জিলাত হ'ব পাৰে প্ৰচণ্ড বৰষুণ এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই দিছে সতৰ্কবাণী বৰষুণৰ লগতে এই সময়ছোৱাত বজ্ৰপাতৰ সম্ভাৱনা আছে ৰাজ্যৰ কোন জিলাত হ'ব পাৰে বৰষুণ চাওঁ আহক যোৰহাট মাজুলী লখিমপুৰ
ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়াতো হ'ব পাৰে প্ৰচণ্ড বৰষুণ। আজিৰ দিনটোত এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পুৰীৰ জগন্নাথ মন্দিৰত প্ৰৱেশ কৰিলে অহিন্দু লোকে। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে 9জন বাংলাদেশী নাগৰিকক। নিয়ম উলংঘা কৰি পুৰীৰ জগন্নাথ মন্দিৰত প্ৰৱেশ কৰা 9জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দেওবাৰে সন্ধিয়া নিয়ম উলংঘা কৰি মন্দিৰত প্ৰৱেশ কৰে 9জন বাংলাদেশী নাগৰিকে। আৰু এই বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে বিশ্ব হিন্দু পৰিষদে থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ আধাৰত আৰক্ষীয়ে 9জন লোকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে মন্দিৰৰ নিয়ম উলংঘা কৰি অহিন্দুৰ এটা দলে ভিতৰলৈ সোমাই অহা দেখিছিল আৰু ইয়াৰ পিছত তেওঁলোকে চিন্দুৱাৰ থানাত এজাহাৰ দাখিল কৰে। পুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুশীল মিশ্ৰই এই সন্দৰ্ভত জনোৱা মতে এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয় আৰু উলংঘাকাৰীক প্ৰথমে আটক কৰি তাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় আৰু অধিক তদন্তৰ বাবে তেওঁলোকক জিম্মাত লোৱা হৈছে। পৰৱৰ্তী খবৰ, নিমাতী ঘাটৰ ফেৰীসেৱাত পুনৰ ভয়ংকৰ অঘটন। এইবাৰ মোবাইলেৰে ফটো তোলাৰ সময়ত ব্ৰহ্মপুত্ৰত পৰিল এগৰাকী যুৱতী। MV সপ্তেশ্বৰী নামৰ ফেৰীখনত আহিছিল যোৰহাটৰ বালিগাঁৱৰ পূজা বেজবৰুৱা নামৰ যুৱতীগৰাকী আৰু নিমাতী ঘাটৰ পৰা অফলামুখ ঘাটলৈ আহিছিল এই ফেৰীখন। SDRFৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীক আৰু সম্প্ৰতি যোৰহাট মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে এই যুৱতীগৰাকীক। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ বিৰোধিতাৰে পুনৰ আন্দোলনত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰ, অসমৰ জনতাক গ্ৰেপ্তাৰৰ ভয় দেখুৱাই পুলিচৰ ভয় দেখুৱাই লাভ নাই, প্ৰয়োজনত আমি মৰিবলৈ সাজু আছো। এই হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। কাৰ বিৰোধিতাৰে পুনৰ আন্দোলনত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল আমগুৰি। আমগুৰিৰ পৰা মোদী চৰকাৰক হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল আমগুৰি। অসমৰ জনতাক গ্ৰেপ্তাৰৰ ভয় দেখুৱাই লাভ নাই, প্ৰয়োজনত আমি মৰিবলৈ সাজু। অসম পুলিচক আমি ভয় নকৰোঁ, DGP GP সিঙক আমি বুঢ়া আঙুলি দেখুৱাইছোঁ। কাৰ বিৰোধিতাৰে যি পৰ্যায়লৈ যাব লাগে আমি যাম। দেশ আৰু চিন্তাত অসমীয়াত্ব জীয়াই থকালৈকে কা বলবৎ কৰিবলৈ দিয়া নহ'ব। এই হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। পৰৱৰ্তী খবৰ, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ এটা মন্তব্যই কঁপনি তুলিছে বিজেপিৰ ভেটিত আৰু তাৰ পিছতে ছ'চিয়েল মিডিয়া হেণ্ডলত মোদীকা পৰিবাৰ শীৰ্ষক সংযোগেৰে লালু প্ৰসাদ যাদৱক প্ৰত্যাহ্বান বিজেপি নেতাৰ। প্ৰধানমন্ত্ৰী মোদীক লালু প্ৰসাদ যাদৱৰ ন ফেমিলি আক্ৰমণৰ পাছতেই বিজেপি নেতাৰ এই পদক্ষেপ। লালু প্ৰসাদ যাদৱৰ আক্ৰমণক সঁহাৰি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে, মেৰা ভাৰত মেৰা পৰিবাৰ। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী। এইবাৰ নাগালেণ্ডত অসম ৰাইফলছ আৰু NSCNৰ মাজত ভয়াৱহ সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ সময়ত দুয়োপক্ষৰ গুলীয়াগুলীত এজন NSCN কেডাৰৰ মৃত্যু হৈছে। নাগালেণ্ডৰ টিজিতৰ পুৰণি চাংচা বস্তিত সংঘটিত হৈছে এই ঘটনা। নিহত NSCN কেডাৰৰ পৰা জব্দ কৰা হৈছে AK-56 ৰাইফল, লগতে জব্দ কৰা হৈছে 60 জাই গুলী, 2টা গ্ৰেনেড আৰু 3টা মোবাইল ফোন। পৰৱৰ্তী খবৰ, অৱশেষত প্ৰকাশ পালে বহু প্ৰতীক্ষিত কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা। এই পঞ্জিকাত ৰাজ্যবাসীৰ বাবে কি আছে চাওঁ আহক। কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা প্ৰকাশ পালে। 41 বছৰীয়া হ'ল কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা। অসমৰ আটাইতকৈ পুৰণি পঞ্জিকাখনেই হ'ল কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা। অসমৰ ৰাইজ এইখন পঞ্জিকা প্ৰকাশ পোৱাৰ দিনটোলৈ আশাৰে বাট চাই থাকে। পূৰ্বৰ দৰে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাত অসম তথা ভাৰতত আগন্তুক দিনত হ'ব পৰা সম্ভাৱনাৰ কথা প্ৰকাশ কৰে। সেই অনুসৰি চন্দ্ৰ ৰজা, বৃহস্পতি মন্ত্ৰী, ৰবি জলাধিপতি, বুধ শস্যাধিপতি। চৰকাৰৰ ঋণ বৃদ্ধি পাব। হিমন্ত চৰকাৰৰ ভাল চলিব, শত্ৰু নাশ হ'ব, বিৰোধী ধ্বংস হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম হ'ব। ভাৰত মকৰ ৰাশি দেশ। দিল্লীত অধিক শক্তিশালী হ'ব লাগিব নিৰাপত্তাৰক্ষী, নহ'লে কুটাঘাতৰ আশংকা।
প্ৰধানমন্ত্ৰী মোদীৰ কেতু দশা অতি শুভ দেখা যায়। নিৰ্বাচনত জয়ী হ'ব প্ৰধানমন্ত্ৰী মোদী। অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ দশা ভাল দেখা যায়। ভূপেন বৰাৰ ধনুৰাশিত কেতু দশা চলি আছে। 26 জুনলৈকে বেয়া চলিব ভূপেন বৰাৰ। প্ৰধানমন্ত্ৰী মোদীৰ কেতু চন্দ্ৰ দশা। ৰাহুল গান্ধী বাধাৰ সন্মুখীন হ'ব। অখিল গগৈৰ ৰাহু বেয়া। বৃহস্পতি শুভ বাবে ৰাহুল গান্ধীয়ে বিভিন্ন স্থানত পাব সন্মান। অহা 7 মাহ বিজেপিৰ বাবে বহুত ভাল হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ 26 জুনলৈকে ভাল চলিব আৰু বহাগৰ পৰা আঘোণলৈকে বান, ধুমুহা আৰু ভূমিকম্পৰ প্ৰকোপ দেখা যায়। পিছে প্ৰবল ক্ষতিৰ পৰা বাচিব ৰাজ্য। এইসমূহ কথা প্ৰকাশ পাইছে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাত।